সেই বৰষুণৰ নিশাটো অতুলে আজিও পাহৰিব নোৱাৰে। ডিচেম্বৰ মাহৰ 2 তাৰিখ আছিল। গাঁৱৰ মানুহে ঘৰৰ সকাম এখন খাই সি ঘৰ আহি আছিলে সেইদিনা। আহি থাকোঁতেই আকাশত বিজুলী গৰজি উঠিছিল। বিজুলীৰ লগে লগে কিনকিনাই বৰষুণ জাকো পৰিব ধৰিছিল। হাতত থকা লেম্পটো কমাই লৈ ছাতিটো লৈ আহি আছিলে সি। বহুত সৰু গাঁও, মানুহ বুলিবলৈ বিশেষ বৰ এটা নাই। দূৰে দূৰে মানুহবিলাকৰ ঘৰ, তাতে পথাৰে আৱৰা। ৰাস্তাবোৰৰ কাষে কাষে থকা সেই প্ৰকাণ্ড গছবিলাকে দিনতো যে ঠাইডোখৰ এন্ধাৰ কৰি ৰাখে। এখোজ দুখোজকৈ অতুল লগৰ কেইজনৰ লগত আহি আছিলে সেইদিনাখন। আহি আহি সেই তিনিআলিটো পাইছিলহি। সেই তিনিআলিৰ পৰাই সকলো নিজৰ নিজৰ ঘৰৰ ফালে ভাগ হল। সেই তিনিআলিটোৰ চিধা চিধি গৈয়ে আগত থকা কাঠৰ দলং এখন পাৰ হৈ অতুলৰ ঘৰ। সকলোকে বিদায় দি অতুল গুণগুণাই আহিবলৈ ধৰিলে। আকাশত বিজুলী চিকমিকাই আছিল সেইদিনাখন। আহি থাকোঁতে দূৰৈত শিয়ালৰ মাত শুনিলে। সময় ঠিক তেতিয়া নিশা 11:30 বাজিছিল। সেই শিয়াল জাকৰ শব্দ শুনি তাৰ যে গা নোম থিয় হৈ উঠিছিল সেইদিনাখন। এইবোৰ কথা বেছি ভাবি নাথাকি সি ঘৰলৈ আগবাঢ়িল। অলপ সময়ৰ পিছত তাৰ এনেকুৱা লাগিছিল যেন তাৰ পিছে পিছে কোনোবা আহি আছে। কাণত কাৰোবাৰ ভৰিৰ শব্দ ভালদৰে বজি উঠিছিল তাৰ। ৰখিলৈ ঘূৰি চালে। লেমৰ পোহৰটো বহাই ইফালে সিফালে চোৱাত কাকো দেখা নাপালে। মনতে ভাবিলেই সেই শিয়ালবিলাকে দৌৰি ফুৰিছে চাগৈ। সেই বেছি ৰখি নাথাকি সি আগুৱাই যাব ধৰিলে। গৈ গৈ সি সেই দলংখনৰ ওচৰ পাইছিল। জিলমিল পোহৰত তাৰ এনেকুৱা লাগিছিল যে সেই দলংখনত কোনোবা ৰখি আছে। ওচৰ গৈ দেখা মানে সেই দলংখনত কোনো নাই। ভয় খাবলৈ ধৰিলে অতুল। ভাবি পাৰ নাপালে। তাৰ স্পষ্টভাৱে মনত আছে সি কাৰোবাক দেখিছিল। লাহে লাহে দলংখন পাৰ হ'ব ধৰিলে। সেই দলংখন পাৰ হৈ এডাল প্ৰকাণ্ড আহঁত গছ। গৈ গৈ সেই আহঁতজোপাৰ তল পাইছিল। পিছফালৰ পৰা যেন তাক কোনোবাই মাতি থকা শব্দ এটা শুনিলে। ভয়ত তাৰ কলিজা কঁপি উঠিছিলে। ৰখি লৈ ভয়ে ভয়ে সি ঘূৰি চালে। ঘূৰি চাই যি দৃশ্য দেখিলে সেই দৃশ্য দেখি সি অবাক হৈ ৰল। দেখিলে সেই দলংখনৰ পৰা কোনোবাই তাক মাতি আছে। বেছি ভাবি নাথাকি সি তাৰ পৰা বেগাই দৌৰিবলৈ ধৰিলে। সেই বৰষুণৰ নিশাটোত সি যিমান দৌৰিছিল তাৰ এনেকুৱা লাগিছিল যে তাৰ পিছে পিছে কোনোবা দৌৰি আহি আছে। যিমান পাৰে ঘৰৰ পিনে দৌৰিবলৈ চেষ্টা কৰিছিল। অলপ দূৰ গৈ সি নেদেখাকে খাল এটাত ভৰি এখন সোমাই সি পৰি থাকিল। হাতত থকা লেম্পটো দূৰৈত পৰি নুমাই থাকিলে। পলকতে চাৰিওফালে আন্ধাৰ হৈ পৰিল। কি কৰিব সি ভাবি পাৰ পোৱা নাছিলে। মাথো ভয়ত সি কঁপিবলৈ ধৰিছিল। যেনে তেনে পৰাৰ পৰা উঠি ইফালে সিফালে সি ঘূৰি চালে। কিন্তু এন্ধাৰৰ কোবত সি একো ধৰিব পৰা নাছিল। সি দৌৰিবলৈ ধৰিছিল। তেনেতে তাৰ কাণৰ ওচৰত শুনা পালে এটা হাঁহি। অতুলে চিঞৰিবলৈ ধৰিছিল। কিন্তু সেই নিশাটোত যে তাৰ মাত শুনিবলৈ কোনো নাছিল। সময় বাগৰি পাৰ হল। অতুল ঘৰ আহি নোপোৱা দেখি অতুলৰ ঘৰৰ মানুহ তাক বিচাৰি ওলাল। ঘৰৰ মানুহ ওলাই গৈ পদূলি মুখ পাইছিলহে। তেনেতে অতুল চিঞৰি চিঞৰি ঘৰ সোমালহি। অতুলৰ সেই ৰূপ দেখি ঘৰৰ মানুহ ভয় খাবলৈ ধৰিলে। তাক ধৰি লৈ ভিতৰলৈ লৈ গল। সকলোৰে মাজত বহাই লৈ পানী এগিলাচ খাবলৈ দিলে।
কি হল বুলি সোধাত অতুলে সকলো কথা কপি কপি ভয়ে ভয়ে কলে সিহঁতক। পিছদিনাখন পুৱাই কথাখিনি গাঁৱত কলে, কিন্তু গাঁৱৰ মানুহৰ সন্দেহ হৈছিল। সেইদিনাখন সঁচাকৈ অতুলে কিবা দেখিছিল নে সেইবোৰ তাৰ কিবা মনৰ ভাৱ আছিলে।